হেল্ল' গাইজ, ৱেলকাম টু মাই ফাৰ্ষ্ট মিনি ব্লগ। পথাৰৰ দুৱাডালে থিয় হৈ মই অনুভৱ কৰিছোঁ প্ৰকৃতি এক নিস্তব্ধ আহ্বান। পুৱাৰ সেমেকা বতাহজাকে কঢ়িয়াই আনিছে সোণালী পথাৰৰ মৌ মিঠা সুৱাস। চকুৰ আগত কেৱল সোণালী বৰণৰ এক বিশাল সমাহাৰ। এয়া যেন ধৰিত্ৰী বুকুত সিঁচা এক সোণৰ সাজ। আঘোণৰ পথাৰত থোকবোৰ যেন লাজতে মূৰ দোৱাইছে। এয়া যেন কৃষকৰ সপোনৰ মুকুতা। পথাৰৰ মুকুতাবোৰ আঁতৰি যোৱাৰ পাছত পথাৰখন যেন উকা হৈ পৰিছে। কিন্তু এই উকা বুকুৰত লুকাই আছে অতীতৰ চৰম হাস্য। কটা ধানৰ মৰম লগা অৱশিষ্ট এই লেচেৰীবোৰ। এয়া কেৱল লেচেৰী বুটলা নহয়, এয়া হৈছে শস্যৱতৰ শেষৰটো অধ্যায়। এতিয়া সময় হ'ল এই মনোমোহা দৃশ্যটো বিদায় জনোৱা, কিন্তু মনত ৰৈ গ'ল মাটিৰ অপৰিসীম মৰম। ধন্যবাদ।